অসমৰ সৰ্ববৃহৎ ট্ৰেডিং কেলেংকাৰী মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ YBY ট্ৰেডিং এপ খুলি অসমত লুণ্ঠনৰ জাল মেলা মিথিংগা নাৰ্জাৰী আৰু অনিৰাম বসুমতাৰী গ্ৰেপ্তাৰ প্ৰতিদিশা গহপুৰৰ মিলন নগৰ গৃহৰ পৰা দুয়োকে CIDয়ে গ্ৰেপ্তাৰ কৰিছে অসমত প্ৰথমে এই এপ প্ৰচাৰ কৰিছিল দুইজনে ইতিমধ্যে CIDয়ে গ্ৰেপ্তাৰ কৰি দুয়োকে লৈ আনিছে গুৱাহাটীলৈ কোটি কোটি টকা আত্মসাৎ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল CIDয়ে আমি পুনৰবাৰ জনাইছো যে অসমৰ সৰ্ববৃহৎ ট্ৰেডিং কেলেংকাৰী মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছে CIDয়ে YBI ট্ৰেডিং এপ খুলি অসমত লুণ্ঠনৰ জাল মেলা মিথিংগা নাৰ্জাৰী আৰু অনিৰাম বসুমতাৰীক CIDয়ে গ্ৰেপ্তাৰ কৰিছে আমি দেখুৱাইছো এই দুজনে হৈছে এজন অনিৰাম বসুমতাৰী এজন মিথিংগা নাৰ্জাৰী প্ৰতিদিশা গহপুৰৰ মিলনপুৰৰ বাসগৃহৰ পৰা CIDয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছে আৰু অসমত এই এপ প্ৰথম প্ৰচাৰ কৰিছিল দুইজনে আৰু CIDয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে গুৱাহাটীলৈ লৈ অনা হৈছে কোটি কোটি টকা আত্মসাৎ সন্দৰ্ভত নিজাববীয়াকৈ CIDয়ে গোচৰ ৰুজু কৰিছিল অভিযান চলাইছিল আৰু তাৰ পিছতে CID জালত পৰিছে এই দুই প্ৰবঞ্চক ইফালে প্ৰবঞ্চক বিশাল ফুকনৰ সহযোগী সুমি বৰা আজিও পলাতক মেঘালয়ত আত্মগোপন কৰি আছে সুমি বৰাৰ তাৰ্কিক বৰাই আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ইফালে গুৱাহাটীৰ বিভিন্ন স্থানত আত্মগোপনত সহায় কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে গোলাঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাক উল্লেখযোগ্য যে ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা ডেষ্টিনেশ্যন ৱেডিঙৰ এজন নিমন্ত্ৰিত অতিথি আছিল নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা কেৱল ইমানেই নহয় নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছিল সুমি বৰাৰ স্বামী তাৰ্কিক বৰাৰ আৰু এই ভয়ংকৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক সঘনাই স্থান সলাই আত্মগোপনত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে এই জিতুমণি ডেকাৰ বিৰুদ্ধে উল্লেখযোগ্য যে এই ঘটনাৰ সৈতে জড়িত প্ৰতিজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অসম আৰক্ষীক কাঢ়া নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে জিতুমণি ডেকাৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই ব্যৱস্থা ইফালে গ্ৰেপ্তাৰ হ'ব অবৈধ ট্ৰেডিঙত জড়িত অভিনেতা অভিনেত্ৰী কঠোৰ হৈছে মুখ্যমন্ত্ৰী ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা সকলো গ্ৰেপ্তাৰ হ'ব এই ঘোষণা মুখ্যমন্ত্ৰী ৰাজ্যত সংঘটিত হৈ থকা বিত্তীয় অনিয়মৰ সকলো গোচৰ নিৰীক্ষণ কৰিব CBI ED তথা সংশ্লিষ্ট কৰ্তৃপক্ষই SIT গঠন কৰি সকলো বিত্তীয় কেলেংকাৰীৰ গোচৰ তদন্ত কৰাৰ পোষকতা মুখ্যমন্ত্ৰী আৰু প্ৰয়োজন সাপেক্ষে CBI লৈ হস্তান্তৰ কৰা হ'ব বিত্তীয় কেলেংকাৰী তদন্ত এনে ঠগ প্ৰবঞ্চনা কৰা প্ৰবঞ্চকৰ জালত ভৰি নিদিবলৈ ৰাজ্যবাসীলৈ আহ্বান মুখ্যমন্ত্ৰী ট্ৰেডিঙৰ লগত জড়িত অপৰাধীবিলাক ধৰিব পাৰিবনে নাই মই যেতিয়াই সাংবাদিকক লগ পাওঁ এগৰাকী বিশেষ অভিনেত্ৰীৰ কথাও মোক সোধে মই অৱশ্যে কোনো ব্যক্তিৰ বিৰুদ্ধেও ক'ব নোখোজো আৰু মই ব্যক্তিগতভাৱে ঘটনাটো চোৱাও নাই কিন্তু পুলিচক মই নিৰ্দেশ দিছো অভিনেতাই হওক অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক ট্ৰেডিঙৰ লগত জড়িত প্ৰত্যেক গৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ট্ৰেডিঙৰ লগত জড়িত ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয় তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব মই ৰাইজক এটা অনুৰোধ জনাম সকলো মানুহে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰিব পাৰে তাৰ কাৰণে ৰাস্তা কি এটা ডিমেট একাউণ্ট খুলিব লাগে আৰু ডিমেট একাউণ্টৰ জৰিয়তে আমি ষ্টকত আমাৰ ধন বিনিয়োগ কৰিব পাৰোঁ আজিকালি কলেজ ইউনিভাৰ্চিটিত পঢ়া ল'ৰায়ো ষ্টকত টকা বিনিয়োগ কৰে কম পৰিমাণে হ'লেও আৰু এটা ভাল ফাইনেন্সিয়েল কেৰিয়াৰো বনায় ই এটা সহজ পন্থা কিন্তু আপোনাৰ টকা মই লৈ ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰো বহুতে কয় ষ্টকতহে টকা বিনিয়োগ কৰিছে ইটো লিগেল ই একেবাৰে ইলিগেল ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমি কোনেও বেলেগৰ টকা ল'ব নোৱাৰো আৰু 30% সুদ দিম বুলি কাগজত লিখি দিয়া ইটো আৰু অপৰাধ দুখীয়া মানুহৰ টকা লোৱা ই আৰু অপৰাধ আমি অসম পুলিচক আজি এটা SIT গঠন কৰিব দিছো যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰো বহুতে কয় যে এই ঘটনা চলি আছিল ময়ো নাজানিছিলো
কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হল যে 1 কোটি টকা ডেকা লৰা কেজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰবৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBI হাতলৈ গটাই দিবৰ বাবেও আমি সাজু হৈ আছো ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম হাসতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ পৰোচনাত বিনিয়োগ নকৰিব মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ কৰিম আশা কৰো আপোনালোকে মোৰ কথাখিনি সকলোৱে বুজি পাব